পোৱা গৈছে উলম্ব বিভাজন বিজেপি নেতৃত্বাধীন টিয়া স্বায়ত্ত পৰিষদৰ বিৰুদ্ধে এইবাৰ দেখিবলৈ পোৱা গৈছে বিজেপিৰ বিধায়ক টিয়া স্বায়ত্ত পৰিষদৰ সমান্তৰালভাৱে এইবাৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে অনুষ্ঠিত কৰিছে সভা বিধায়ক ৰমাকান্ত দেউৰীক এইবাৰ টিয়া পৰিষদৰ সভাত মুকলিকৈ সমালোচনা কৰিছে বিজেপি কৰ্মীয়ে আৰু পৰিষদে এতিয়া মৰিগাঁৱত আৰম্ভ কৰিছে ৰাইজৰ বাবে ৰাইজৰ পৰিষদ অভিযান মৰিগাঁও বিজেপিত এইবাৰ উলম্ব বিভাজন বিজেপি নেতৃত্বাধীন টিয়া স্বায়ত্ত পৰিষদৰ বিৰুদ্ধে এইবাৰ বিজেপি বিধায়ক টিয়া স্বায়ত্ত পৰিষদৰ সমান্তৰালভাৱে বিধায়ক ৰমাকান্ত দেউৰীৰ সভা বিধায়ক ৰমাকান্ত দেউৰীক এইবাৰ পৰিষদৰ সভাত মুকলি সমালোচনা বিজেপি কৰ্মীৰ পৰিষদে মৰিগাঁৱত আৰম্ভ কৰিছে ৰাইজৰ পৰিষদ ৰাইজৰ বাবে অভিযান অভিযানৰ অংশস্বৰূপে দমালত সভাৰ আয়োজন কৰিছিল টিয়া পৰিষদে পৰিষদৰ সভাথলীৰ পৰা নাতিদূৰৰ তৰাণী কলবাৰীত সভা পাতিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে সমান্তৰালভাৱে বিধায়ক আৰু টিয়া পৰিষদৰ সভাই বহন কৰিছে এতিয়া তাৎপৰ্য টিয়া পৰিষদৰ সভাত বিধায়ক ৰমাকান্ত দেউৰীক প্ৰত্যাহ্বান বিজেপি কৰ্মীৰ বিধায়কজনৰ বাবে পৰিষদৰ উন্নয়নমূলক কামত বাধা অহাৰ অভিযোগ বিধায়ক দেউৰীয়ে পৰিষদৰ নেতৃত্বৰ বিৰুদ্ধে উত্থাপন কৰে দুৰ্নীতিৰ অভিযোগ আৰু মৰিগাঁও বিজেপিত এতিয়া উলম্ব বিভাজন দেখিবলৈ পোৱা গৈছে বিধায়ক ৰমাকান্ত দেউৰী আৰু টিয়া স্বায়ত্ত পৰিষদে এইবাৰ বেলেগ বেলেগকৈ অনুষ্ঠিত কৰিছে সভা আৰু দেখিবলৈ পোৱা গৈছে এতিয়া মৰিগাঁও বিজেপিত উলম্ব বিভাজন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপি নেতৃত্বাধীন টিয়া স্বায়ত্ত পৰিষদৰ বিৰুদ্ধে এইবাৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰী টিয়া স্বায়ত্ত পৰিষদৰ সমান্তৰালভাৱে এইবাৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে অনুষ্ঠিত কৰিছে এখন সভা বিধায়ক ৰমাকান্ত দেউৰীক টিয়া পৰিষদৰ সভাত এইবাৰ মুকলিকৈ সমালোচনা কৰিছে বিজেপি কৰ্মীয়ে আৰু এইবাৰ মৰিগাঁৱত টিয়া স্বায়ত্ত পৰিষদে আৰম্ভ কৰিছে ৰাইজৰ পৰিষদ ৰাইজৰ বাবে অভিযানৰ অংশস্বৰূপে দমালত সভাৰ আয়োজন কৰিছিল টিয়া স্বায়ত্ত শাসিত পৰিষদে আৰু তাৰ নাতিদূৰৰ সভাথলীতেই সভাথলীৰ পৰা নাতিদূৰত তৰণী কলনীত বিধায়ক ৰমাকান্ত দেউৰীয়ে এখন সভা অনুষ্ঠিত কৰিছে আৰু টিয়া পৰিষদ আৰু বিধায়ক ৰমাকান্ত দেউৰীৰে সভা এতিয়া তাৎপৰ্য বহন কৰিছে টিয়া পৰিষদৰ সভাত বিধায়ক ৰমাকান্ত দেউৰীক প্ৰত্যাহ্বান জনাইছে বিজেপি কৰ্মীয়ে বিধায়কজনৰ বাবে এতিয়া পৰিষদৰ উন্নয়নমূলক কামত বাধা অহাৰ অভিযোগ উত্থাপন কৰিছে বিজেপি কৰ্মীয়ে বিধায়ক দেউৰীয়ে পৰিষদৰ নেতৃত্বৰ বিৰুদ্ধে এতিয়া দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে আৰু এনেদৰে এতিয়া মৰিগাঁও বিজেপিত দেখিবলৈ পোৱা গৈছে উলম্ব বিভাজন এই সন্দৰ্ভত মন্তব্য আছে মন্তব্য আগবঢ়াইছো টিয়া স্বায়ত্ত পৰিষদৰ জৰিয়তে টিয়া স্বায়ত্ত পৰিষদৰ এলেকাৰ ৩৬টা সমষ্টিত আমি ৰাইজৰ লগত কেনেধৰণৰ এই ৪.৫ বছৰত উন্নয়নৰ কাম কৰি পেলাই সমাজৰ লগত আমি সম্পৰ্ক কৰিব পাৰিছোনে নাই তাৰ মানে প্ৰতিফলন হিচাপতে আমাৰ প্ৰত্যেক সমষ্টিত সভা অনুষ্ঠিত কৰিবৰ কাৰণে আমাৰ কাৰ্যকৰী সভাই সিদ্ধান্ত লৈছিলে আৰু সেই মৰ্মে আজি আমাৰ দমাল সমষ্টিত ৯ নং দমাল সমষ্টিত এখন সাধাৰণ সভা আহ্বান কৰা হ'ল আৰু এই সভাখন অনুষ্ঠিত যাতে কৰিব নোৱাৰা এটা পৰিৱেশ আৰু এইটো যাতে বিফল হয় তেনেকুৱা এটা পৰিৱেশক মানে সৃষ্টি কৰিবলৈ পেৰেলেল হিচাপত একেই সমষ্টি একেই এলেকাত কলবাৰীত এখন সভা আয়োজন কৰিছিল আমাৰ বিধায়ক ডাঙৰীয়াৰ নেতৃত্বত যাতে টিয়া স্বায়ত্ত পৰিষদৰ জনসাধাৰণৰ লগত যাতে টিয়া স্বায়ত্ত পৰিষদৰ উন্নয়নৰ যাতে সম্পৰ্ক কৰিব নোৱাৰে বা এই কথাসমূহ যাতে ৰাইজক যাতে ওচৰত যাতে নিব নোৱাৰে তাৰ বাধা দি পেলাই তেওঁ এখন সভা আহ্বান কৰিছিল যে য'ত চেক বিতৰণ কৰা হ'ব য'ত নেকি লাখপতি বাইদেউসকলক ফৰ্ম বিতৰণ কৰা হ'ব এনেধৰণৰ প্ৰলোভনেৰে কিন্তু বহু চেষ্টা কৰিও বিফল হ'ল আৰু আজি এই সভাখনে প্ৰমাণ কৰিছে যে ৰমাকান্ত দেউৰী ডাঙৰীয়া যিমানে চেষ্টা নকৰক টিয়া স্বায়ত্ত পৰিষদৰ উন্নয়নৰ লগত ৰাইজ আছে আৰু টিয়া স্বায়ত্ত পৰিষদৰ এলেকা প্ৰত্যেকটো সমষ্টিৰ লগত জনসাধাৰণে এনেধৰণৰ সভা সমিতিৰ লগত
জড়িত হ'ব আৰু উপস্থিতে তেখেতক বুজাই দিব যে তিৱা সাহিত্য পৰিষদৰ দ্বাৰা যে ৰাইজৰ কাম হৈছে আৰু ৰাইজৰ যে লগত যে আমাৰ প্ৰতিনিধিসকল যে সদায় জড়িত হৈ আছে সেই প্ৰতিপন্নটো আজি সভাখনে আজি জনসাধাৰণৰ উপস্থিতিতে তেখেতক এই প্ৰমাণটো দিয়া হৈছে। তিৱা সাহিত্য পৰিষদৰ জৰিয়তে তিৱা সাহিত্য পৰিষদৰ এলেকাৰ ৩৬টা সমষ্টিত আমি ৰাইজৰ লগত কেনেধৰণৰ এই ৪.৫ বছৰত উন্নয়নৰ কাম কৰি পেলাই সমাজৰ লগত আমি সম্পৰ্ক কৰিব পাৰিছোনে নাই তাৰ মানে প্ৰতিফলন হিচাপতে আমাৰ প্ৰত্যেক সমষ্টিত সভা অনুষ্ঠিত কৰিবৰ কাৰণে আমাৰ কাৰ্যকৰী সভাই সিদ্ধান্ত লৈছিলে আৰু সেই মৰ্মে আজি আমাৰ দমাল সমষ্টিত ৯ নং দমাল সমষ্টিত এখন সাধাৰণ সভা আহ্বান কৰা হ'ল আৰু এই সভাখন অনুষ্ঠিত যাতে কৰিব নোৱাৰা এটা পৰিৱেশ আৰু এইটো যাতে বিফল হয় তেনেকুৱা এটা পৰিৱেশক মানে সৃষ্টি কৰিবলৈ পেৰেলেল হিচাপত একেই সমষ্টি একেই এলেকাত কলবাৰীত এখন সভা আয়োজন কৰিছিল আমাৰ বিধায়ক ডাঙৰীয়াৰ নেতৃত্বত যাতে তিৱা সাহিত্য পৰিষদৰ জনসাধাৰণৰ লগত যাতে তিৱা সাহিত্য পৰিষদৰ উন্নয়নৰ যাতে সম্পৰ্ক কৰিব নোৱাৰে বা এই কথাসমূহ যাতে ৰাইজক যাতে ওচৰত যাতে নিব নোৱাৰে তাৰ বাধা দি পেলাই তেওঁ এখন সভা আহ্বান কৰিছিল যে য'ত চেক বিতৰণ কৰা হ'ব য'ত নেকি লাখপতি বাইদেউসকলক ফৰ্ম বিতৰণ কৰা হ'ব এনেধৰণৰ প্ৰলোভনেৰে কিন্তু বহু চেষ্টা কৰিও বিফল হ'ল আৰু আজি এই সভাখনে প্ৰমাণ কৰিছে যে ৰমাকান্ত দেউৰী ডাঙৰীয়া যিমানে চেষ্টা নকৰক তিৱা সাহিত্য পৰিষদৰ উন্নয়নৰ লগত ৰাইজ আছে আৰু তিৱা সাহিত্য পৰিষদৰ এলেকা প্ৰত্যেকটো সমষ্টিৰ লগত জনসাধাৰণে এনেধৰণৰ সভা সমিতিৰ লগত জড়িত হ'ব আৰু উপস্থিতে তেখেতক বুজাই দিব যে তিৱা সাহিত্য পৰিষদৰ দ্বাৰা যে ৰাইজৰ কাম হৈছে আৰু ৰাইজৰ যে লগত যে আমাৰ প্ৰতিনিধিসকল যে সদায় জড়িত হৈ আছে সেই প্ৰতিপন্নটো আজি সভাখনে আজি জনসাধাৰণৰ উপস্থিতিতে তেখেতক এই প্ৰমাণটো দিয়া হৈছে।